Hello guys, welcome back to my channel Keep Learning 416. So আজি আমি আহিছো আকৌ নতুন এটা ক্লাস লৈ পেলাই সেশন লৈ পেলাই মই কৈছিলো যে আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ মই synonyms আৰু antonyms লৈ আহিম as per English syllabus. So আজিৰ পৰা আমি English syllabus টো start কৰিম. Already মই GK ক্লাস বা geography ক্লাস বিলাক MCQ বিলাক কৰাইছো. So আজি synonymৰ ক্লাস start কৰিম. So আপোনালোকে প্ৰথমতে বুজিব লাগিব synonyms আৰু antonyms বুলিলে কি বুজায় সো synonyms হল আমাৰ যেনেকে সমাৰ্থক শব্দ বুলি কও আমি যিকোনো অৰ্থত যেনে আপোনাৰ ধৰক আমি এটা শব্দ লিখিব লাগে তো তাৰ similar meaning থকা বিলাকক আমি কি কও synonyms and antonyms বুলি কও সো ইয়াৰো আৰু এটা details আছে যে antonyms খিনি মই পিছত বুজাই দিম এতিয়া synonyms বুজাইছো সেই কাৰণে synonyms means মানে similar হেতু মনত ৰাখিব similar অৰ্থ যোনবিলাকে প্ৰকাশ কৰে হেবিলাকক কোৱা হয় synonyms ওকে সো আমি আজি ফাৰ্স্ট কোৱেশ্চনটো আমি চাই আছো যোনটো হল ইয়াত লিখা আছে নিউট্ৰেল নিউট্ৰেল মানে অসমীয়াত কি কোৱা হয় যোনে মানে হেৰি নকৰে মানে কাৰো সাইড নলয় নিৰপেক্ষ নিৰপেক্ষক যোনটো কোৱা হয় আপোনালোকক নিৰপেক্ষ কোৱা হয় নিউট্ৰেল মোৰ অসমীয়াটো ইমান এটা আগৰ পৰা অলপ পাহৰিছো সো কিবা ভুল হলে ক্ষমা কৰি দিব আৰু শুধৰাই দিব ইয়াত দেখা আছে আনডিসাইডেড মানে অপশন এ আনডিসাইডেড মানে শুদ্ধ আগতৰ পৰা ডিসাইড কোৱা নাই আনবায়াসড নন এলাইন ইনডিফাৰেন্ট মানে সবতকে বেলেগ হোৱা আৰু নন এলাইন মানে বেলেগ টাইপৰ আনবায়াসড মানে নিৰপেক্ষ হোৱা সো ইয়াত দেখা যায় যে আমাৰ যোনটো আনসাৰ হ'ব আনবায়াসড হ'ব নিৰপেক্ষ হোৱা ঠিক আছে So second number question to আপোনালোকক মই আনসাৰ বিলাক হেৰি কৰি দিও আৰু আপোনালোকে মোক আনসাৰটো দিব next question to আছে abject so abject or option to দিয়া আছে ইয়াত চাওক abject বুলি ক'লে প্ৰথমতে আপোনালোকে বুজি পাব লাগিব meaning to কি abject or meaning to আপোনালোকে জানিব লাগিব সেই কাৰণে মই কও আপোনালোকে vocabs বিলাক যোনটো হয় আসাম ট্ৰিবুন বা হেৰিৰ vocabs বিলাক আপোনালোকে চাই থাকিব যিমান vocabs ভাল হ'ব হিমান আপোনালোকৰ synonym antonym ভাল হ'ব সো কোনবাই মোক কবনে abjector full meaning to কি হয় মানে abjector meaning আমি কি কৰা হয় abject মানে অধম হয় object মানে অধম তো কেনেকুৱা টাইপৰ মানে অলগদ্ধ বুলি যোনটো কও আমি হেতুক বুজায় object অলগদ্ধ যদি মই ৰাইট হও অলগদ্ধ বুলি সো দিস হবে মানে নামানা একো কথা মানি নোলোৱা ডিনাই মানে হেতু নামানা আপুনি না কৰি আছে মানে আপুনি ডিনাই কৰি আছে নকৰো বুলি কৈ আছে সো চ্যালেঞ্জ means আপুনি নিজকে চ্যালেঞ্জ কৰি আছে নকৰো আৰু মিজাৰেবলস মানে একদম হেৰি আপোনাৰ এক্সাক্ট অসমীয়াটো মই কৈ আছো বৰ আপোনাক মিজাৰেবল মানে আপোনালোকৰ মানে আমি যোনটো কও যে বহুত দুখী মানে মিজাৰেবল মানে একদম দুখী টাইপৰ ঠিক আছে সো ইয়াৰ সমাৰ্থক synonym to কি হ'ব ডি মিজাৰেবল ঠিক আছে next brief মানে কি হয় আমাৰ অসমীয়াত brief means explain কৰা brief আপোনালোকে প্ৰথমতে আপোনালোকে synonymত এটা বস্তু চাব যে আপোনালোকে প্ৰথমতে meaning টো জানিবই লাগিব যদি meaning নাজানে then synonym বহুত টাফ হৈ যায় কিন্তু এৰি থৈ নাহিব এক্সামত যেহেতু ইয়াত হেৰি নাইকে আমাৰ মানে কোনো ধৰণৰ হেৰি নেগেটিভ মার্কিং নাই তো আপোনালোকে মার্কিং কৰি থৈ আহিব সো ব্রিফ মানে এক্সপ্লেইন কৰা তো ইয়াতে ব্রিফৰ মানে সিমিলাৰ টু কি হ'ব এটো স্মল সৰু লিমিটেড টু তনো লিমিটৰ ভিতৰত লিটিল মানে স্মল তো ব্রিফ মানে কি হয় শর্ট মানে এটো কি হয় ব্রিফ মানে এক্সপ্লেইন মানে হেৰি কৰা শর্ট কৰা ঠিক আছে ওকে মই এটা সিনোনিম বাৰু কলো ইয়াত আপোনালোকে বাকি যিবিলাক সিনোনিম আছে ব্রিফ মানে সংক্ষিপ্ত অসমীয়াটো হ'ব সংক্ষিপ্ত হ'ব আৰু বাকি যোনবিলাক আছে আপোনালোকৰ ইয়াত শর্ট মানে সংক্ষিপ্ত বুজা যায় ঠিক আছে নেক্সট মেল্ড অৰ অৰ্থটো প্ৰথমতে আপোনালোকে জানিব লাগিব MELD তো মেল্ডৰ হিন্দী মানে মেল্ডৰ হেৰি মিনিং কি যেনে মিলি একত্ৰিত হোৱা মেল মানে একত্ৰিত হোৱা মানে মিলি একেলগে হোৱা ঠিক আছে মানে দুটা বস্তু আছে মিলি একত্ৰিত হোৱা তো টু শুট গিলস্টেন মার্জ পারচেজ সো ইয়াতে আপোনাৰ কোনটো হ'ব আপোনালোকৰ
মিল্ডৰ সিনোনিম আপোনাক যদি কয় তেতে কি হ'ব এটো আপোনালোকে মোক হোমৱৰ্ক আপোনালোকৰ মই কৈ নিদো আপোনালোকে মোক ক'ব অপচনত ঠিক আছে ওকে মই মিনিং বিলাক কৰিছো মাৰ্জ মানে একত্ৰিত হোৱা পাৰচেজ মানে কিনা মাৰ্জ মানে একত্ৰিত হোৱা গ্লিটছ মানে আপোনালোকৰ হেৰি হোৱা গ্লিটছেন গিলস্টেন মানে আপোনাৰ ককচোন কোনোবাই মোক গিলস্টেন মানে কি মই কৈ দিয়া নাই কাৰণ অলপ টাই ৰৈ আছো মই চাব খুজি আছো কোনে পাৰে গিলস্টেন মিনিংটো আপোনালোকে মোক ক'ব কোনোবাই ক'ব পাৰিব ন মানে গিলস্টেন মিন হেৰি মানে চমকদাৰ চমকিত হোৱা বস্তু মানে লাইট মানে চমকি থকা বস্তু আৰু টু সুট মানে কি হয় বাৰু টু সুট মিনিং কোনোবাই ক'ব মোক টু সুট মানে কি ওকে এটো মিনিং মোক আপোনালোকে কমেন্ট সেকশনত জনাব সো এটোৰ অপশনটো কি হ'ব আপোনালোকে মোক জনাব ঠিক আছে নেক্সট ডিফাই মানে মই আপোনালোকে জ্ঞাত দি থোৱা আছে যে এটো ডিফাইটো হ'ব worship মানে আপোনালোকক মই বুজাই দিম কেনেকৈ এটোৰ worship হ'ব ডিফাই শব্দটোৰ মিনিং কি হয় বাৰু আমি যেতিয়া ডিফাই বুলি কওঁ মই DEIFY কথা কৈছো ডিফাইৰ মিনিংটো হৈছে আপোনালোকে দেৱতা সদৃশ পূজা কৰা দেৱতাক পূজা কৰা মানে দেৱতাক পূজা ওকে তো চ্যালেঞ্জটো নহব ফেসটো নহব ফ্লেটাৰটো নহব worshipটো হ'ব মানে পূজা কৰা ইয়াত বুজায় নেক্সট এটেমটো আমি কি বুজো এটেমটো আমাৰ ইয়াত দেখা গৈ আছে যে আপোনাৰ এটেমটো আপোনালোকে মোক কৈ দিব ইয়াত কি হ'ব এটেমটো বাকিখিনি নহয় ট্ৰাইটোৱে হ'ব কিয় হ'ব এটেম মানে আপুনি এটলিষ্ট ট্ৰাই কৰিছে মানে কৰিব ট্ৰাই কৰিছে তো এক্সপ্লোৰ মানে কি হয় আপুনি এক্সপ্লোৰ কৰা মানে বিভিন্ন জেগা বা কিবা বস্তু চোৱা খুলি চোৱা বা হেৰি কৰা এক্সপ্লেইন মানে হেৰি কৰা বুজাই দিয়া এক্সপ্লেইন কৰা সাৰ্ভ মানে প্ৰেজেন্ট কৰা সো এইটোৰ ভিতৰত ট্ৰাইটো কাৰেক্ট আনসাৰ হ'ব ইমপ্ৰুভমেন্ট মানে কি হয় হেৰি আপোনালোকৰ ইমপ্ৰুভমেন্টৰ অসমীয়াটো হ'ব আপুনি হেৰি কৰা নিজকে ইমপ্ৰুভ কৰা আমি কওঁ ন ইমপ্ৰুভমেন্ট কোনোবাই ক'ব মোক ইমপ্ৰুভমেন্টৰ কাৰেক্ট অসমীয়াটো কি হয় বাৰু ইমপ্ৰুভমেন্টৰ হেৰিটো হ'ব শুদ্ধ কৰা মানে আপুনি কিবা এটা বস্তু ধীৰে ধীৰে শুদ্ধ কৰি আছে সো প্ৰমোশনটো নহব কাৰণ এটো চাকৰি প্ৰমোশন কোৱা বুজায় তো ইমপ্ৰুভমেন্ট নহয় এডভান্সমেন্ট নহয় কাৰণ হেতু নেক্সট লেভেলত যোৱা বুজায় প্ৰিফাৰেন্স মিন্স আপুনি এটা চয়েস কৰিছে প্ৰিফাৰেন্স এটো নহয় তো বেটাৰমেন্ট ইজ দা কাৰেক্ট আনসাৰ নেক্সট ৰিষ্ট্ৰেইণ্ট মানে আপোনালোকৰ ৰিষ্ট্ৰেইনৰ মিনিংটো আপোনালোকে কোনোবাই ক'ব মোক ৰিষ্ট্ৰেইন মানে কি হয় কাৰণ মিনিংখিনি জানিলে আপোনালোকে যদি আপোনালোকে মিনিংখিনি জানে তেতিয়াহলৈকে আপোনালোকে জানিব ৰিষ্ট্ৰেইনৰ মিনিং হ'ব संयम মানে ধৈৰ্য ধৰা তো আমাৰ ধৈৰ্যৰ মিনিংটো কি হ'ব ইয়াত চিনোনিম ৰিপ্ৰেশন নহব ৰেষ্ট্ৰিকশন নহব হিন্ডাৰেন্স নহব অবস্টিকল হ'ব এটো অবস্টিকল মানে আমাৰ ৰেষ্ট্ৰেইন মানে আমাৰ হেৰি ৰিজিড প্ৰদা কৰে তো এটো অবস্টিকল হ'ব অপচন সো নেক্সট ওয়াৰিয়ৰ মানে যোদ্ধা আমি সকলোৱে জানো সেলাৰ মানে নাবিক সাগৰত যোনবিলাকে হেৰি কৰে সোল্ডাৰ মানে যোদ্ধা পাইৰেট মানে সাগৰত যোনবিলাকে সাগৰীয় চুৰ বা ডকাইট স্পাই মানে যিবিলাক ৰজা বা স্পেশাল কান্ট্ৰি এটা আৰু এটা মানে যিবিলাক সোলজাৰ বেলেগ বেলেগ কান্ট্ৰিত পঠিয়াই আৰু স্পাই মানে গোপন সূত্ৰে খবৰ দিয়ে সেইবিলাকক কোৱা হয় স্পাই তো হেতু নহব তো নেক্সট আনসাৰটো হ'ব স্পাই সো মই আপোনালোকৰ যোনটো সিনোনিমৰ আৰু এন্টোনিমৰ নেক্সট পাৰ্টটো আছে মই নেক্সট ক্লাছত লৈ আহিম আজিলৈ ইমানে থ্যাংক ইউ বাই বাই প্লিজ লাইক এন্ড সাবস্ক্ৰাইব মাই চেনেল থ্যাংক ইউ বাই বাই